উচ্ছেদিতৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো সকলো সংখ্যালঘু উচ্ছেদিত বা মুছলমান উচ্ছেদিতই লাভ কৰিব মাটি কিন্তু ভূমি লাভ কৰিবলৈ বা মাটি লাভ কৰিবলৈ তিনিটাকৈ বিশেষ শৰ্ত মানিব লাগিব এই তিনিটা বিশেষ কাম কৰিব লাগিব আৰু এই শৰ্ত মানি ললে এই উচ্ছেদিত সংখ্যালঘু সকলে মাটি লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা লৈছে মুহূৰ্তৰ সবিশেষ ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো যিসকল উচ্ছেদিত মুছলমান আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ প্ৰতিগৰাকী উচ্ছেদিত লোকে লাভ কৰিব ভূমি প্ৰতিগৰাকী উচ্ছেদিত লোকে মাটি লাভ কৰিবলৈ সক্ষম হ'ব ভূমিহীন লোকে লাভ কৰিব ভূমি চৰতে ভূমি প্ৰদান কৰিব চৰকাৰে ভূমি প্ৰদানৰ ব্যৱস্থা চৰকাৰে কৰিব চৰতে ভূমি লাভ কৰিবলৈ উচ্ছেদিত কৰিব লাগিব মাত্ৰ তিনিটা কাম মাত্ৰ তিনিটা বিশেষ কাম কৰিব লাগিব উচ্ছেদিতই ভূমি লাভ কৰিবলৈ উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব প্ৰথম অৱস্থাত মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব উচ্ছেদিত লোকে আৰু মাটি নাই বুলি প্ৰমাণ কৰাৰ পাছত 1971 চনৰ আগত অহা মানুহ বুলি প্ৰমাণ কৰিব লাগিব উচ্ছেদিতসকল 1971 চনৰ আগত অহা মানুহ বুলি যদি প্ৰমাণ হয় তেন্তে জিলা আয়ুক্তৰ কাৰ্যালয়ত উচ্ছেদিত কৰিব লাগিব আবেদন আৰু এই কাম সম্পন্ন কৰিলে উচ্ছেদিতই লাভ কৰিব মাটি উচ্ছেদিতই চৰত থকা বুলি প্ৰমাণ কৰিলে ভূমি লাভ কৰিবলৈ সক্ষম হ'ব চৰত ভূমি লাভ কৰিব উচ্ছেদিতসকলে হাজাৰ হাজাৰ উচ্ছেদিত সংখ্যালঘুৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো উচ্ছেদ অভিযানৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে যিটো বিভিন্ন দল সংগঠন সংখ্যালঘু দল সংগঠনসকলে অভিযোগ উত্থাপন কৰিছে যে সংখ্যালঘুসকলৰ ওপৰত অন্যায় কৰিছে চৰকাৰে অত্যাচাৰ কৰিছে অবিচাৰ কৰিছে বুলি যিটো অভিযোগ উত্থাপন কৰিছে আনকি সংখ্যালঘুসকলক যিসকল প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰত চৰকাৰে অন্যায় অবিচাৰ কৰিছে বুলি যিটো অভিযোগ উত্থাপন কৰিছে তেনে অভিযোগৰ মাজতে এইদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে যিসকল উচ্ছেদিত সংখ্যালঘু আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো চৰত ভূমি লাভ কৰিব উচ্ছেদিত লোকসকলে মাত্ৰ তিনিটা বিশেষ শৰ্ত তেওঁলোকে মানিব লাগিব উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব তেওঁলোক ভূমিহীন বুলি প্ৰমাণ কৰিব লাগিব দ্বিতীয়তে তেওঁলোক 1971 চনৰ আগত অহা বুলি প্ৰমাণ কৰিব লাগিব 1971 চনত আগত অহা প্ৰতিগৰাকী উচ্ছেদিত লোকে লাভ কৰিব ভূমি লগতে উচ্ছেদিত চৰত থকা বুলি প্ৰমাণ কৰাৰ পাছতে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভূমিৰ বাবে কৰিব লাগিব আবেদন আৰু আবেদন কৰিলে 1971 চনৰ আগত অহা বুলি তেওঁলোক প্ৰমাণ কৰিব পাৰিলে তেওঁলোকে লাভ কৰিব ভূমি চৰতে তেওঁলোকক ভূমি প্ৰদানৰ ব্যৱস্থা কৰিব চৰকাৰে উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে ইতিমধ্যে বেদখলকাৰীক লৈ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে উচ্ছেদ কোনো তৃপ্তিৰ বাবে নকৰে চৰকাৰে কৈছে যে আমি কোনো তৃপ্তিৰ বাবে উচ্ছেদ নকৰো কাৰোবাক উঠাই দি আমাৰ ভাল নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বেদখলকাৰীক উচ্ছেদক লৈ সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ কাঢ়া নিৰ্দেশ দিয়া আছে ফৰেষ্ট লেণ্ড বিজিআৰ পিজাৰৰ মাটি কোনেও কোনো কাৰণতে দখল কৰিব নোৱাৰিব অবৈধভাৱে ফৰেষ্ট লেণ্ড বিজিআৰ পিজাৰৰ মাটি কোনেও দখল কৰিব নোৱাৰিব উচ্ছেদ কৰিবলৈ যাওঁতে আৰু এটা নতুন কথা ধৰা পৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে গোৱালপাৰাত আধা মানুহ বৰপেটা আৰু আধা মানুহ বঙাইগাঁৱৰ পৰা আহিছে তেওঁলোকৰ মাটি নাই দুখীয়া সেইবাবে তেওঁলোকে তাত বাহৰ পাতিছিল কিন্তু লখিমপুৰা উচ্ছেদত ধৰা পৰিছে দক্ষিণ শালমৰা আৰু শ্ৰীভূমিৰ মানুহ গতিকে মাটি নথকা মানুহে নিজৰ ঠাইতহে মাটি বিচাৰিব বেলেগ ঠাইলৈ কিয় যাব বুলিও প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যাগৰিষ্ঠ থকা ঠাইলৈ ঢাপলি মেলিছে এই মানুহবোৰ গোলাঘাটৰ সৰু পথাৰলৈ কিয় গৈছে নগাঁৱৰ ঢিং ৰূপহীৰ মানুহ তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি আৰু উত্তৰ অসমলৈ এইসকল মানুহ কিয় গৈছে দৰিদ্ৰতাৰ কাৰণে গৈছে নে ইয়াৰ আঁৰত অন্য কিবা ষড়যন্ত্ৰ আছে তাক লৈও এতিয়া তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো কৈছে যে যদিহে উচ্ছেদিতসকল 1971 চনৰ আগত অহা বুলি প্ৰমাণ কৰিব পাৰে তেন্তে তেওঁলোকে লাভ কৰিব ভূমি 1971 চনৰ আগত অহা প্ৰতিগৰাকী উচ্ছেদিতই ভূমি লাভ কৰিব চৰতেই তেওঁলোকক ভূমি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে ডাঙৰ ঘোষণা কৰিছে যিসকল সংখ্যালঘু উচ্ছেদিত আছে সংখ্যালঘু উচ্ছেদিতক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানক লৈ যিহেতু বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কৈছে যে চৰকাৰে সংখ্যালঘু লোকসকলক বাছি বাছি টাৰ্গেট কৰিছে বা সংখ্যালঘু লোকসকলক বাছি বাছি উচ্ছেদ চলাইছে
বুলি অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু লোকসকলক একমাত্ৰ মুছলমান হোৱাৰ বাবে তেওঁলোকক উচ্ছেদ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে চৰকাৰে এই সকল লোকৰ ওপৰত অন্যায় বিচাৰ কৰিছে বুলিও অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে সংখ্যালঘু দল সংগঠনসমূহে প্ৰকৃত ভাৰতীয় নাগৰিকক চৰকাৰে উচ্ছেদ কৰিছে বুলিও অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সকলোবোৰৰ মাজত এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে যে সকলো উচ্ছেদিত ভূমি লাভ কৰিব যিসকল সংখ্যালঘু উচ্ছেদ কৰা হৈছে উচ্ছেদ কৰা সংখ্যালঘুসকলে লাভ কৰিব ভূমি কেৱল ভূমি লাভ কৰিবলৈ তেওঁলোকে তিনিটাকৈ চৰ্ত মানি ল'ব লাগিব প্ৰথম অৱস্থাত উচ্ছেদিত লোকসকলে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব দ্বিতীয়তে তেওঁলোকে 1971 চনৰ আগত অহা বুলি তেওঁলোকে নিজকে প্ৰমাণ কৰিব লাগিব তেওঁলোকৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ইয়াৰ পাছতে তেওঁলোকে আবেদন কৰিব লাগিব চৰত থকা বুলি প্ৰমাণ কৰিব লাগিব আৰু এই সকলোবোৰ প্ৰমাণ কৰাৰ পাছতে জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰিলে তেওঁলোকে চৰতে ভূমি লাভ কৰিব চৰকাৰে চৰতে ভূমি প্ৰদানৰ ব্যৱস্থা কৰিব এই সংখ্যালঘু লোকসকলৰ গতিকে সংখ্যালঘু লোকসকলক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে উচ্ছেদিতক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদিতই মাটি লাভ কৰিব যদিহে উচ্ছেদিতই প্ৰমাণ কৰিব পাৰে যে আমি 1971 চনৰ আগত আহিছোঁ 1971 চনৰ আগত অহা বুলি প্ৰমাণ কৰিলে এই সকল উচ্ছেদিতই লাভ কৰিব ভূমি চৰকাৰে নিজেই সেই সকল উচ্ছেদিতক ভূমি প্ৰদানৰ ব্যৱস্থা কৰিব এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে ভূমিক লৈ এইদৰে ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত আছে উচ্ছেদ অভিযানৰ মাজতে এইদৰে ডাঙৰ ঘোষণা কৰিছে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো কৈছে যে সুপ্ৰিম কোৰ্টৰ আৰু হাই কোৰ্টৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্ট লেণ্ড ৰিজাৰ্ভ ভূমি কোনেও দখল কৰিব নোৱাৰিব তেনেস্থলত কাকো এই ভূমি দখল কৰিবলৈ দিয়া নহ'ব গতিকে যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকে প্ৰকৃত ভাৰতীয় বুলি বা 1971 চনৰ আগত অহা বুলি প্ৰমাণ কৰিলেই তেওঁলোকে লাভ কৰিব চৰকাৰী ভূমি তেওঁলোকে লাভ কৰিব ভূমি চৰকাৰে তেওঁলোকক প্ৰদান কৰিব ভূমি আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত
আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু